অসমবাসী ৰাইজ নমস্কাৰ নমস্কাৰ শাওন মাহৰ প্ৰথমটো সোমবাৰ যেহেতু আপোনালোক সকলোকে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ মই তেজপুৰৰ পৰা তেজপুৰ আপোনালোকে সকলোৱে জানে এটো হল মহাভৈৰৱ মন্দিৰ আৰু মহাভৈৰৱ মন্দিৰ প্ৰাংগণত আজি মই ইংৰাজ আৰু অসমবাসী ৰাইজ আৰু মোৰ সৈতে আছে কিছুমান শুভাকাংক্ষী আৰু মন্দিৰৰ প্ৰাংগণত আজি মই লগ পাইছোঁ আপোনালোকক নমস্কাৰ জনাইছোঁ ভালে আছেনে আপোনাৰ বাইদেউ নমস্কাৰ হয় মই আপোনাক সুধিছোঁ প্ৰথমে কেনেকুৱা লাগিছে ইমান এটা ধুনীয়া পৰিৱেশ তেজপুৰত ক'বলৈ ভাষা নাই এইটো মানে আমাৰ পবিত্ৰ মাহ শাওন মাহ শিৱ বাবাৰ মানে এইটো মানে শিৱ বাবাৰ জন্ম মাহ হয় গতিকে মানে আমি দৰ্শন কৰিবলৈ আহিছোঁ একদম মানে আপ্লুত হৈ গৈছোঁ তাৰমানে ভগৱানৰ আপুনি ক'ৰ পৰা আহিছে মই মঙলদৈৰ পৰা আহিছোঁ হয় মঙলদৈৰ পৰা আহিছে গোটেইকেইজন মঙলদৈৰ পৰা আহিছোঁ হয় 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 এই যে মানে যেতিয়া মন্দিৰৰ ভিতৰলৈ সোমাই আহিলে আপোনাৰ অনুভূতিটো কেনেকুৱা লাগিছে ইমান মানুহ ইমান ভক্ত কেনেকুৱা মনৰ অনুভূতি বাবাৰ ওচৰলৈ অহাৰ লগে লগে আমি মানে সকলো মানে কি ক'ম মানে বাবাৰ ওচৰত আমি স্বৰ্গত বাবাৰ ওচৰত সকলো অৰ্পণ কৰিছোঁ বাবাই যাতে আমাক সকলোকে ভালে ৰাখক আমাৰ পৰিয়ালবৰ্গ আৰু অসমবাসীক ৰাখক চবকে ভালে ৰাখক হয় হয় আৰু অসমবাসী ৰাইজক কিবা জনাব আহক সকলোৱে অসমবাসী ৰাইজলৈ আৰু শুভেচ্ছাটো জনালোঁ আৰু শাওন মাহৰ বুলি আহক দৰ্শন কৰা মাহ এইটো গতিকে প্ৰত্যেক সোমবাৰে মানে অহাটো বিচাৰোঁ আমিও পাৰিলে আহি থাকিম আৰু ৰাইজকো কওঁ আৰু সেইটো কাৰণে যিহেতু আমাৰ অসমতে ইমান ধুনীয়া এটা ধুনীয়া আছে বাবাৰ মন্দিৰ আছে গতিকে আহক সকলোৱে দৰ্শন কৰক হয় বাইদেউ আপোনাৰ কাষলৈ আহিছোঁ আপুনি ক'ৰ পৰা আহিছে মই দুলীয়াজানৰ পৰা আহিছোঁ মানে দুলীয়াজান আজি পালেহি আপুনি মই কালি আহিলোঁ হয় মনৰ অনুভূতিটো কওকচোন তেজপুৰ ক'লে মানে মহাভৈৰৱ মন্দিৰৰ যি দৰ্শন সেই চোৱাৰ এটা বহুত আশা আছিলে আজি সেই আশা মানে পূৰ্ণ হ'ল মন্দিৰটো আৰু ৰহস্যটো এনেই জানেনে বাৰু অকণমান মইতো ইমান এটা বিশেষ গম পোৱা নাই আপুনি ক'ৰ পৰা আহিছে মই দুলীয়াজানৰ পৰা আহিছে আজি যাবগৈ নে থাকিব আজি আছে ন হয় আৰু অসমবাসী ৰাইজ যিহেতু এটা শাওন মাহ এটা পবিত্ৰ মাহ নহয় জানো বাৰু এই পবিত্ৰ মাহটোত বোলে ভগৱান শিৱক সকলোৱে আৰাধনা কৰে আৰু এই পবিত্ৰ মাহটোতে আৰু যিহেতু মহাভৈৰৱ মন্দিৰ আজি প্ৰাংগণত আমি সকলো আছোঁ আজি ইয়াৰ পৰা অসমবাসী ৰাইজলৈ হাতযোৰ আমি কৰযোৰে প্ৰাৰ্থনা কৰিছোঁ সুন্দৰকৈ থাকক ভালকৈ থাকক ভগৱানৰ হয় কিবা ক'ব সকলোকে ভগৱান শিৱই আশীৰ্বাদ কৰক হয় নাই সকলো যেন ভালে থাকক আমাৰ ৰাজ্যখনৰ যিমান বাসিন্দা আছে সকলো ভালে কুশলে থাকক তাৰে কামনা কৰোঁ হয় অসমবাসী ৰাইজ আজি আমাৰ অনুষ্ঠান ইয়াতে সমাপ্ত কৰিলোঁ মন্দিৰৰ প্ৰাংগণৰ পৰা অনাগত দিনত মই ইংৰাজী আকৌ আহিম এনেকুৱা সৰু সৰু অনুষ্ঠানবোৰ লৈ আহিবলৈ মই চেষ্টা কৰিম কিন্তু ইংৰাজৰ যিটো চেনেল আছে ইংৰাজ অসমীয়া সেইটো লাইক কমেণ্টছ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তেতিয়াহে জীৱনৰ বাটত মই আগুৱাব পাৰিম নমস্কাৰ